আমি রসিমে রসিম সমন্বয় থাকো আমি সবে মিলি জুলি একেলগে থাকো আমি রসিমে রসিম সমন্বয় থাকো আমি সবে মিলি জুলি একেলগে থাকো একতার মহান অস্ত্র আমার হাততে মৈত্রীর মহান মন্ত্র আমার কণ্ঠতে খেল মহারণ খেল মহারণ খেল মহারণ অসম চৰকাৰে আয়োজন কৰিছে খেল মহাৰণৰ দ্বিতীয় সংস্কৰণ আৰু ইতিমধ্যে যোৱা দুই এপ্ৰিলৰ পৰা আৰম্ভ হয় প্ৰতিযোগিতাৰ 6 এপ্ৰিলত সামৰণি পৰিছে এই প্ৰতিযোগিতাখনত মাজেৰে অসমৰ ভৱিষ্যতৰ ক্ৰীড়া প্ৰজন্মক উলিয়াই অনাৰ বাবে অসম চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক সুদূৰ প্ৰসাৰী আঁচনি গ্ৰহণ কৰিছে আৰু ইয়াৰে দ্বিতীয় সংস্কৰণৰ আজি এই মুহূৰ্তত আমি উপস্থিত আছোঁহি সৰু সজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত আৰু ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত আজি অনুষ্ঠিত হৈছে 17 বছৰৰ অনুৰ্ধৰ ফাইনেল আৰু 17 বছৰৰ অনুৰ্ধৰ ফাইনেলত অংশগ্ৰহণ কৰিছে নগাঁও আৰু গোলাঘাট আমি দেখিছোঁ আমাৰ স্ক্ৰীনত আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি ৰবি কোটা মুখ্য সচিব তেখেতে নগাঁও দলৰ সৈতে পৰিচিত হ'ল আৰু এয়া আগবাঢ়িছে গোলাঘাট দলৰ খেলুৱৈসকলৰ সৈতে পৰিচিত হ'বলৈ আৰু আমি আশা ৰাখিছোঁ 17 বছৰৰ অনুৰ্ধৰ এই ফাইনেল খেলখনৰ মাজেৰে এক সুন্দৰ খেল দেখিবলৈ পাম এয়া চাওক আৰম্ভ হৈছে 17 বছৰ অনুৰ্ধৰ ফাইনেলত অৱতীৰ্ণ হৈছে নগাঁও দল আৰু গোলাঘাট দল আৰু যিকোনো মুহূৰ্ততে খেল আৰম্ভ হ'ব আমি সৰু সজাই ষ্টেডিয়ামৰ পৰা দেখিছোঁ যে সাজু ৰঙা জাৰ্চিৰে আমাৰ ঠিক সোঁপিনে আছে ৰঙা জাৰ্চিৰে নগাঁও দলৰ হাফত বল নগাঁও বল আগবঢ়াই দিছে লাহেৰে দেৱাশিষৰ পৰা বল ৰাইট ফ্লেংকত আক্ৰমণ ৰচনাৰ প্ৰয়াস বিকাশ ৰঞ্জনৰ কিন্তু ইতিমধ্যে বল টাষ্টাৰ অতিক্ৰম কৰি যোৱাত বল থ্ৰইন দিবলৈ আগবাঢ়ি গৈছে দলৰ এছ মল্লিকে কাক দিব চাইছে ঠিক ৰাইট ফ্লেগ পোষ্টৰ কাষত লাহেকৈ আগবঢ়াই দিছিল দলৰ 11 নম্বৰ খেলুৱৈ জুমনজ্যোতি শইকীয়া জুমনজ্যোতি বেক পাছ পুনৰবাৰ দখলত জুমনজ্যোতিৰ পৰা বল আয়ত্ব কৰিছে সাগৰ দীঘলীয়া শ্বট এটা কিন্তু আগুৱাই আহিল গলৰক্ষক জিগ্নেশ তাঁতী তেওঁ 21 নম্বৰ জাৰ্চি পৰিহিত খেলুৱৈ জিগ্নেশ তাঁতীয়ে বল আয়ত্ব কৰি লাহেকৈ বল ঠেলি দিছে ৰুদ্ৰ বৰ্মনৰ স্কুৱেৰ কিন্তু বল কাঢ়ি লৈ গ'ল দলৰ 7 নম্বৰ খেলুৱৈ দেৱাশিষৰ দখলত বল তেওঁ লেফ্ট ফ্লেংকত বল ঠেলি দিছিল 11 নম্বৰ খেলুৱৈ জুমনজ্যোতিলৈ কিন্তু বল ইতিমধ্যে টাষ্টাৰ অতিক্ৰম কৰি যোৱাত বল এয়া থ্ৰইন দিবলৈ গৈছে গোলাঘাট দলৰ যুৱৰাজ শইকীয়া পুনৰ যুৱৰাজৰ দখলত বল কাক দিব চাইছে দীঘলীয়া শ্বট নিজৰ হাফত বল ঠেলি দিছিল 14 নম্বৰ কিন্তু হেড কৰি ক্লিয়াৰ কৰিলে 5 নম্বৰ খেলুৱৈ 6 নম্বৰ সুশান্ত ডেকাৰজা আক্ৰমণ ৰচনাৰ প্ৰয়াস আগবাঢ়ি গৈছিল সুশান্ত ডেকাৰজা কিন্তু ইতিমধ্যে আগুৱাই আহিল গলৰক্ষক জিগ্নেশক দীঘলীয়া শ্বট এটা প্ৰতিপক্ষ হাফলৈ বল ঠেলি দিছে আৰু বল আয়ত্ব কৰিছে 4 নম্বৰ খেলুৱৈ অংকুৰ বৰদলৈ নগাঁও দলৰ লাহেকৈ বল ঠেলি দিলে তেওঁ ওচৰতে ৰৈ থকা দলৰ ঠিক চেণ্টাৰ চাৰ্কুলত বল লৈ কানন বৰদলৈ তীব্ৰ গতিত সোমাই পৰিছে বল ঠেলি দিছে জুমনৰ দখলত বল কাক দিব চাইছে জুমনে পুনৰবাৰ ঠেলি দিছে 7 নম্বৰ খেলুৱৈ দলৰ 7 নম্বৰ খেলুৱৈ দেৱাশিষ বেক পাছ কিন্তু পুনৰবাৰ আগুৱাই আহিল 2 নম্বৰ এছ মল্লিক তেওঁ বেক পাছ গলৰক্ষক 1 নম্বৰ খেলুৱৈ দলৰ তামাঙলৈ দিছিলে আৰু তামাঙৰ দীঘলীয়া শ্বট এটা ইতিমধ্যে বল টাষ্টাৰ অতিক্ৰম কৰি যোৱা থ্ৰইন দিবলৈ আগবাঢ়ি গৈছে গোলাঘাট দলৰ 12 নম্বৰ খেলুৱৈ শ্বহীদ বাৱাৰী সুমিত ৰাজুৱাৰে শ্বটটো ল'ব সুমিতৰ দীঘলীয়া শ্বট হেড কৰিব চেষ্টা কৰিছিল কিন্তু সুন্দৰভাৱে হেড কৰিবলৈ চেষ্টা কৰিছিল
অধিনায়ক নহয় কানন বৰদলৈ পৰা পুনৰবাৰ শুক্ৰ ওৰাং পুনৰবাৰ কিন্তু মিছ পাছৰ পৰা বল আয়ত্ত কৰিছে 12 নম্বৰ খেলুৱৈ দলৰ 12 নম্বৰ খেলুৱৈ শ্বহীদ বাৱাৰী কিন্তু শ্বহীদ বাৱাৰীৰ পৰা কাঢ়ি লৈ গ'ল 7 নম্বৰ খেলুৱৈ দেৱাশিষ তেওঁ ৰাইট ফ্লেংকত বল ঠেলি দিছে জুমনৰ স্কোয়াৰ পুনৰবাৰ দেৱাশিষৰ দখলত বল বাধা দিবলৈ চেষ্টা কৰিছে দুগৰাকী খেলুৱৈ তেওঁ বেক পাছ বল ঠেলি দিছে সুশান্ত ডেকাৰজা ৰাইট ফ্লেংকত বল ঠেলি দিছিল ঠিক চেণ্টাৰ ডি বক্সৰ ওচৰত কিন্তু বল পুনৰবাৰ কাঢ়ি লৈ গ'ল আৰু 4 নম্বৰ খেলুৱৈ অংকুৰ বৰদলৈ খেলপথাৰৰ বাহিৰ জুমন জ্যোতি শইকীয়ালৈ জুমনৰ দখলত বল ইতিমধ্যে ৰেফাৰীয়ে ফাউলৰ নিৰ্দেশ দিছে জুমনৰ বিৰুদ্ধে ঠিক ৰুদ্ৰ বৰ্মনৰ স্কোয়াৰ বল ঠেলি দিছে শুক্ৰৰ দখলত বল তেওঁ লাহেকৈ আগবঢ়াই দিছে 10 নম্বৰ মনীষৰ চেণ্টাৰ লেগ ফ্লেংকত কিন্তু ইতিমধ্যে ৰেফাৰীয়ে অফ ছাইডৰ নিৰ্দেশ দিয়াৰ পৰিপ্ৰেক্ষিতত পুনৰবাৰ আগবঢ়াই দিছে কাননৰ পৰা বল কাঢ়ি লৈ গ'ল কিন্তু ক্লিয়াৰ কৰিছে পুনৰবাৰ এছ মল্লিক দীঘলীয়া শ্বট কিন্তু হেড কৰি খেলপথাৰৰ বাহিৰলৈ মাৰি পঠিয়ালে বল আয়ত্ত কৰিছে কানন বৰদলৈ দীঘলীয়া শ্বট এটা আগবঢ়াই দিছে 7 নম্বৰ খেলুৱৈ আক্ৰমণ ৰচনাৰ প্ৰয়াস গোলাঘাট দলৰ 7 নম্বৰ ৰুদ্ৰ বৰ্মনে বল পাইছিল কিন্তু তেওঁ সঠিকভাৱে বল প্লেচ কৰিব নোৱাৰিলে আগুৱাই আহিল গ'লৰক্ষক জিগ্নেশ গ'লৰক্ষক অজয় তামাং আৰু তামাঙে বল আয়ত্ত কৰি তেওঁ লাহেকৈ বল ঠেলি দিলে কিন্তু ইতিমধ্যে আক্ৰমণ ৰচনাৰ প্ৰয়াস গোলাঘাট দলৰ আৰু পুনৰবাৰ বল ঠেলি দিছিল আগবাঢ়ি গৈছিল 7 নম্বৰ খেলুৱৈ ৰুদ্ৰ বৰ্মন আৰু ইতিমধ্যে দেখা গৈছে চাওক জুমনৰ দখলত বল জুমনৰ বেক পাছ আগবঢ়াই দিছে 7 নম্বৰ খেলুৱৈ দলৰ দেৱাশিষ বেক পাছৰ পৰা বল আয়ত্ত কৰিছে 5 নম্বৰ খেলুৱৈ আকাশ লোহাৰ স্কোয়াৰ কিন্তু বল মিছ পাছৰ পৰা বল আয়ত্ত কৰিছে 5 নম্বৰ খেলুৱৈ কানন বৰদলৈ কিন্তু ইতিমধ্যে বল মিছ পাছৰ পৰা পুনৰবাৰ নগাঁও দলৰ আক্ৰমণ ৰচনাৰ প্ৰয়াস নগাঁও দলৰ সাগৰ ৰায় তীব্ৰ গতিত সোমাই পৰিছিল তেওঁ চেণ্টাৰ কৰিছিল হেড কৰিবলৈ চেষ্টা কৰিছিল জুমন শইকীয়াই 14 নম্বৰ খেলুৱৈ কানন বৰদলৈ কাননৰ থ্ৰইনৰ পৰা বল আয়ত্ত কৰিব চেষ্টা কৰিছিল দলৰ 10 নম্বৰ খেলুৱৈ কানন কিন্তু সঠিকভাৱে হেড ল'ব নোৱাৰিলে আৰু হেড ল'ব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত বল ইতিমধ্যে গ'ল লাইন অতিক্ৰম কৰি গ'ল আৰু গ'ল কিকৰ নিৰ্দেশ দিছে ৰেফাৰীয়ে গ'ল কিকৰ পৰা তামাঙে লাহেকৈ জিগ্নেশ তাঁতীয়ে লাহেকৈ আগবঢ়াই দিছে দলৰ যুৱৰাজৰ স্কোয়াৰ বল ঠেলি দিছে আকাশ লোহাৰৰ পুনৰ বেক পাছ বিকাশ নায়কৰ দখলত বল কাক দিব চাইছে তেওঁ লাহেকৈ মনীষৰ দীঘলীয়া চেণ্টাৰ এটা 7 নম্বৰ খেলুৱৈ দলৰ আগবাঢ়ি গৈছে তীব্ৰ গতিত ৰুদ্ৰ বৰ্মনে বেক পাছ ঠিক বক্সৰ ভিতৰত বেক পাছ পুনৰবাৰ আগবঢ়াই দিছে 12 নম্বৰ খেলুৱৈ শ্বহীদ বাৱাৰী পুনৰবাৰ ৰুদ্ৰ মনীষ কিন্তু ক্লিয়াৰ কৰিছে অংকুৰ বৰদলৈ ক্লিয়াৰ কৰা বল পুনৰবাৰ শ্বট এটা লৈছিল বল আয়ত্ত কৰিছে 6 নম্বৰ খেলুৱৈ নগাঁও দলৰ 6 নম্বৰ খেলুৱৈ সুশান্ত ৰাইট ফ্লেংকত বল ঠেলি দিছিল কিন্তু বল আয়ত্ত কৰি দীঘলীয়া শ্বটেৰে খেলপথাৰৰ মাজলৈ মাৰি পঠিয়াইছে সুমিত ৰাজুৱাৰ কিন্তু পুনৰবাৰ গোলাঘাটৰ দখলত বল আয়ত্ত কৰিব চেষ্টা কৰিছে ৰুদ্ৰ কিন্তু পুনৰবাৰ এই মুহূৰ্তত ঠিক চেণ্টাৰ চাৰ্কুলত 2 নম্বৰ খেলুৱৈ এছ মল্লিকে ৰাইট ফ্লেংকত বল ঠেলি দিছিল কিন্তু ক্লিয়াৰ কৰিলে শুক্ৰ ওৰাঙে আৰু অংকুৰ বৰদলৈ থ্ৰইনৰ পৰা পুনৰ অংকুৰৰ দীঘলীয়া চেণ্টাৰ এটা কিন্তু শ্বটত লক্ষ্যভ্ৰষ্ট শ্বট দীঘলীয়া শ্বট হেড কৰি যুৱৰাজে পুনৰবাৰ জুমনৰ স্কোয়াৰ এটা বল ঠেলি দিছিল সাগৰ ৰয়ৰ বেক পাছ কানন কিন্তু ইতিমধ্যে বল লৈ পাছ অতিক্ৰম কৰি যোৱা থ্ৰইনৰ পৰা শ্বহীদ বাৱাৰীয়ে বল আগবঢ়াই দিছে 5 নম্বৰ খেলুৱৈ আকাশ লোহাৰক পুনৰবাৰ মনীষ বিকাশ কৰ্মকাৰৰ দখলত বল বিকাশে চাইছে আগবঢ়াই দিছিল 15 নম্বৰ খেলুৱৈ সুমিত ৰাজুৱা দীঘলীয়া শ্বট এটা
ঠিক লেফট ফ্লেংকত কিন্তু ইতিমধ্যে বিধি নিষিদ্ধ খেল খেলাৰ বিধি নিষিদ্ধ ইতিমধ্যে দেখিছোঁ 7 নম্বৰ খেলুৱৈ নগাঁও দলৰ 7 নম্বৰ খেলুৱৈ দেৱাশিষ বৰা খেলপথাৰত বাগৰি আছে সম্ভৱতঃ তেওঁ দুখ পাইছে দলৰ 10 নম্বৰ খেলুৱৈ মনীষ বক্তা দীঘলীয়া চেণ্টাৰ এটা বল আয়ত্ব কৰিব চেষ্টা কৰিছে ৰুদ্ৰ কোবালগুটি শ্বট এটা লৈছিল কিন্তু ইতিমধ্যে বল ক্লিয়াৰ কৰিলে আৰু বল আয়ত্ব কৰিছে দেৱাশিষ বৰা তেওঁ লাহেকৈ বাহুভৰিৰে ঠেলি দিছিল কিন্তু আগুৱা আহিল গোলৰক্ষক গোলাঘাটৰ গোলৰক্ষক জিগ্নেশ তাঁতী আৰু তেওঁ লাহেকৈ বল ঠেলি দিছে বিকাশ নায়কলৈ বিকাশৰ দখলত বল পুনৰবাৰ মনীষ বক্তা মনীষৰ বেক পাছ জিগ্নেশে বল ঠেলি দিছে 12 নম্বৰ খেলুৱৈ দলৰ শ্বহীদ বাৱাৰী মিছ পাছ বল আয়ত্ব কৰিছে দলৰ দেৱাশিষ বৰা দেৱাশিষৰ বেক পাছ বল ঠেলি দিছে নগাঁও দলৰ 4 নম্বৰ খেলুৱৈ অংকুৰৰ দখলত বল কাক দিব চাইছে ইতিমধ্যে বল আয়ত্ব কৰিছে 6 নম্বৰ খেলুৱৈ দলৰ সুশান্ত ডেকা ৰজা কিন্তু ইতিমধ্যে দেখা গ'ল খেল টাচ অতিক্ৰম কৰা থ্ৰইনৰ পৰা গোলাঘাট দলৰ 5 নম্বৰ খেলুৱৈ আকাশ লোহাৰৰ দখলত বল আকাশ লোহাৰে ৰাইট ফ্লেংকত বল ঠেলি দিছিল শুক্ৰ দীঘলীয়া চেণ্টাৰ এটা কিন্তু মিছ পাছ কিন্তু পুনৰবাৰ আয়ত্ব কৰিছে গোলাঘাট দলৰ সুমিত ৰাজৱাৰ পুনৰবাৰ আক্ৰমণ ৰচনাৰ প্ৰয়াস কিন্তু বল ক্লিয়াৰ কৰিলে দলৰ 2 নম্বৰ খেলুৱৈ এছ মল্লিকা আৰু ইতিমধ্যে প্ৰায় 18 মিনিট সময় অতিক্ৰম কৰিছে বিকাশৰ দীঘলীয়া চেণ্টাৰ সুন্দৰভাৱে পাঞ্চ কৰিছিল গ'লৰক্ষক তামাঙে সুযোগ এটা সৃষ্টি হৈছিল কিন্তু কাৰ্যকৰী কৰিব নোৱাৰিলে আৰু পুনৰবাৰ নগাঁও দলৰ 11 নম্বৰ খেলুৱৈ জুমন জ্যোতি শইকীয়াৰ দখলত বলতে লাহেকৈ আগবঢ়াই দিছিল দেৱাশিষ লাহেকৈ বল ঠেলি দিছে জুমন কিন্তু মিছ পাছৰ পৰা ৰুদ্ৰই বল ঠেলি দিছে ইতিমধ্যে 14 নম্বৰ খেলুৱৈ বিকাশ কিন্তু পুনৰবাৰ শুক্ৰ ওৰাঙৰ দখলত বল আয়ত্ব কৰিব চেষ্টা কৰিছে ৰুদ্ৰৰ দখলত বল কাক দিব ৰুদ্ৰ নহয় 14 নম্বৰ খেলুৱৈ দলৰ ৰাজ মহালি কিন্তু ৰাজৰ মিছ পাছৰ পৰা বল আয়ত্ব কৰিছে এছ মল্লিকৰ দখলত বল মল্লিকে লাহেকৈ আগবঢ়াই দিছিল দেৱাশিষ কিন্তু বল কাঢ়ি লৈ গ'ল জুমন আৰু পুনৰবাৰ গোলাঘাটৰ আক্ৰমণ ৰচনাৰ পৰা দীঘলীয়া শ্বট এটা লৈছিল 10 নম্বৰ খেলুৱৈ মনীষ বক্তাই পুনৰবাৰ গোলাঘাট দলৰ আক্ৰমণ ৰচনাৰ প্ৰয়াস বল লৈ আগবাঢ়ি গৈছে বিকাশ কৰ্মকাৰ কিন্তু বল ক্লিয়াৰ কৰিলে কানন বৰদলৈ কাননে ৰাইট ফ্লেংকত বল ঠেলি দিছে দলৰ সাগৰৰ দীঘলীয়া চেণ্টাৰ এটা সাগৰৰ সম্ভৱতঃ আৰু ভিতৰত দেখিছোঁ আমাৰ সুশান্ত ডেকা ৰজা জুমন কিন্তু ইতিমধ্যে হেড কৰে সুন্দৰ এটা হেড এটা কৰিছিল আৰু তাৰে পৰিপ্ৰেক্ষিতত দলৰ খেলুৱৈ এক 0 গ'লৰ ব্যৱধানত আগবাঢ়ি আছে আৰু দেৱাশিষ বৰা এটা সুন্দৰ হেড আৰু সমানে সাগৰ ৰয়ৰ কৰ্নাৰ পুনৰবাৰ নগাঁও দলৰ আক্ৰমণ কিন্তু বল কাঢ়ি লৈ গ'ল যুৱৰাজ লাহেকৈ বল ঠেলি দিছে শুক্ৰ ওৰাঙে লাহেকৈ বল আগবঢ়াই দিছে আকাশ লোহাৰৰ দখলত বল ৰাজমহালি অনুপমৰ দীঘলীয়া শ্বট শুক্ৰ ওৰাঙে হেড কৰি আগবঢ়াই দিছিল দলৰ 12 নম্বৰ খেলুৱৈ বল আয়ত্ব কৰিছে দলৰ 5 নম্বৰ খেলুৱৈ নিকুমণি দখলত বল পুনৰবাৰ আগবাঢ়িছে জুমনৰ দখলত বল কিন্তু বল কাঢ়ি লৈ গ'ল ইতিমধ্যে 5 নম্বৰ খেলুৱৈ দলৰ আকাশ গোলাঘাটৰ আকাশ লোহাৰৰ স্কোৱেৰ যুৱৰাজে বল ঠেলি দিছিল কাননৰ দখলত বল কাক দিব চাইছে জুমন দেৱাশিষ দীঘলীয়া চেণ্টাৰতে বাহুৰি সুন্দৰভাৱে পাঞ্চ কৰি ক্লিয়াৰ কৰিলে গ'লৰক্ষক জিগ্নেশ তাঁতীয়ে এক
সুন্দৰ চেণ্টাৰ আছিল ওচৰতে থিয় হৈ আছিল সাগৰ ৰয় আৰু পুনৰবাৰ জুমনৰ দখলত বল প্ৰতিপক্ষ হাফত সোমাই পৰিছে লেফ্ট ফ্লেংকত বাধা দিবলৈ চেষ্টা কৰিছে যুৱৰাজ পৰা নাই জুমনে এতিয়া এই মুহূৰ্তত জুমনৰ বেক পাছ দেৱাশিষ কাক দিব চাইছে ঠিক পেনাল্টি বক্সৰ ভিতৰত কিন্তু মিছ বল কাঢ়ি লৈ গ'ল শুক্ৰ ওৰাং কিন্তু শুক্ৰৰ মিছ পাছ এছ মল্লিকে লাহেকৈ ঠেলি দিছে পুনৰবাৰ দেৱাশিষে বেক পাছ ঠেলি দিছে পুনৰবাৰ 14 নম্বৰ খেলুৱৈ কানন বৰলৈ পুনৰ দেৱাশিষ তেওঁ বল লেফ্ট ফ্লেংকত বল ঠেলি দিছে জুমনজ্যোতি শইকীয়া জুমনৰ দখলত বল কাক দিব চাইছে কিন্তু জুমনক বিধি নিষিদ্ধভাৱে বাধা দিলে শ্বহীদ বাৱাৰীয়ে সৃষ্টি কৰিছে গোলাঘাট দলে আৰু এয়া জুমনৰ ফ্ৰী কিক কিন্তু যথেষ্ট লক্ষ্যভ্ৰষ্ট ইতিমধ্যে বল গোল লাইন অতিক্ৰম কৰি গ'ল কিন্তু ইতিমধ্যে ৰেফাৰীয়ে প্ৰথম হাফ শেষ হোৱাৰ সংকেত ধ্বনি দিছে আৰু ইয়াৰ লগে লগে এই মুহূৰ্তত প্ৰথম হাফৰ শেষত 1-0 গ'লৰ ব্যৱধানত আগবাঢ়ি আছে নগাঁও দল আৰু নগাঁও দলৰ দেৱাশিষ বৰাই 25 মিনিটত সাগৰ ৰয় চেণ্টাৰৰ পৰা সুন্দৰভাৱে হেড কৰি 1-0 গ'লৰ ব্যৱধানত আগবঢ়াই লৈ যায় নগাঁও দলক গগৈ এই যে প্ৰতিযোগিতাখন আপোনালোকে খেলিছে কি ধৰণে আপোনাৰ অনুভৱ হৈছে বাৰু খেলখনক লৈ নাই আজি খেল মহাৰণা 2-0 যি খেল অসম চৰকাৰৰ দ্বাৰা আয়োজন কৰিছে সঁচাই শলাগিবলগীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জনাব লাগিব যে উঠি অহা নৱপ্ৰজন্মক আমাৰ গ্ৰাম্য অঞ্চলত বসবাস কৰা যিসকল খেলুৱৈ যিসকল লুপ্ত পাই থাকে সেই লুপ্ত পোৱা খেলুৱৈসকলক আমি উলিয়াই আনি যে আজি এটা ৰাজ্যিক পৰ্যায়ত আমি গোলাঘাট জিলাৰ হৈ পেলাই 17 বছৰ অনুৰ্ধৰ যি ফুটবল টিম আমি লৈ পেলাই আহিছোঁ আমি যথেষ্ট আনন্দিত হৈছোঁ ইয়াত যিটো ধৰণত মানে খেলখন অনুষ্ঠিত কৰিছে সকলো ফালৰ পৰা আমি দেখিছোঁ যিটো ব্যৱস্থাপনা কৰিছে সকলো ফালৰ পৰাই আমি আনন্দিত হৈছোঁ গতিকে আমি এই সুযোগতে অসম চৰকাৰৰ বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ আৰু আজি আহি আমি 4খন জিলা মানে হৰুৱাই আমি চূড়ান্ত খেলত উপনীত হৈছোঁ গোলাঘাট জিলাৰ 17 বছৰ অনুৰ্ধৰ দলৰ দলটো গতিকে আমি আশা ৰাখিছোঁ আগন্তুক দিনত এতিয়া যি ধৰণে খেল মহাৰণ অনুষ্ঠিত কৰি ৰাজ্য চৰকাৰে এই ল'ৰা ছোৱালীবিলাকক যি সুবিধা প্ৰদান কৰিছে আগন্তুক দিনতো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেন এনেধৰণে খেল অনুষ্ঠিত কৰি আমাৰ যিসকল প্ৰতিভাৱান খেলুৱৈ আছে তেওঁলোকক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যি সুযোগ দিয়াৰ চেষ্টা কৰিছে তাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ এই যে খেলসমূহ খেলিবলৈ আহিছে খেলুৱৈসকল এই খেলুৱৈসকলে এইখন মঞ্চৰ পৰা কিমান দূৰলৈ বিকশিত হোৱাৰ আশা ৰাখিছে বাৰু আমি আশাবাদী আজি ধৰক যি ধৰণে খেল মই কৈছোঁ যে অনুষ্ঠিত কৰি যিসকল খেলুৱৈ গ্ৰাম্য অঞ্চলৰ পৰা উলিয়াই আনিছে আমি আজিৰ তাৰিখত এটা কথা মানিব লাগিব যে যিসকল খেলুৱৈ ইয়ালৈ ওলাই আহিছে ৰাজ্যিক পৰ্যায়ত খেলিবলৈ যথেষ্ট টেলেণ্টেড মানে খেলুৱৈ আছে আগলৈ আমি আশা ৰাখিছোঁ যদি এনেকুৱা এটা প্লেটফৰ্ম পাই যায় আই ধৰক খেল মহাৰণৰ লেখীয়া এনেকুৱা প্লেটফৰ্ম পাই থাকে গাঁও অঞ্চলত বসবাস কৰা যিসকল খেলুৱৈক হয়তো কোনোৱে চিনিয়ে নাপায় তেনেকুৱা পৰ্যায়ৰ খেলুৱৈসকল যেতিয়া ওলাই আহি পেলাই এনেকুৱা এটা প্লেটফৰ্ম যদি পাই থাকে আগলৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকো জিলিকি উঠিব এই যে খেলখন আয়োজন কৰিছে ইয়াত বিভিন্ন সৰু নতুন খেলুৱৈ ওলাই আহিছে এই খেলুৱৈসকলক ধৰি আগবঢ়াই লৈ যোৱাত আপুনি কিমান আশাবাদী বাৰু মই মানে এই আমি সুখী মানে ভাল পাইছোঁ তাৰমানে ইয়াৰ পৰা আমাৰ ল'ৰা আমি তেনেকৈ ল'ৰা আনিছোঁ তেনেকৈ চব আমাৰ ভিতৰৰ ল'ৰাবিলাকে আনিছোঁ যেনে সিহঁতে এতিয়া পাইছে আমাৰ 6-7জন মানে আমাৰ ট্ৰায়েলত মানে মাতি লৈছে নাম লৈছে সেইখিনি আমি সুখী আৰু মানে ভাল নহয় যেন পাইছে ল'ৰাকেইটা মনতো পেট সুখী পাইছে সিহঁতে তাত আমাৰ কিহৰ এতিয়া ষ্টেট লেভেলত নে কি এনে নাম কিছুমান হেৰি কৰিছে তাৰপিছত আপুনি ধৰক আমাৰ চব এইটো গাঁৱৰ ভিতৰৰ যিমান ল'ৰা এইখন খেল পাতিবলৈ যিমান ধৰক সুবিধা দিছে বা ল'ৰা আমাৰ খেলুৱৈসকলক বহুত সুবিধা পাইছে এইটো মানে এটা ভাল হৈছে কি আমাৰ গাঁৱৰ ল'ৰাবিলাক ওলাইছে সেইটো কাৰণে মই সুখী আৰু মানে তাৰপৰা আনি পাইছোঁ এইখিনিও যেন আৰু ইয়াতো ষ্টেট লেভেলত যিনক এটা ট্ৰায়েলত চান্স পাইছে সেইটো কাৰণে মই সুখী আৰু ল'ৰাবিলাকৰ বাহিৰৰ পৰা ৰেফাৰীয়ে দ্বিতীয়াৰ্ধৰ খেল আৰম্ভণিৰ সংকেত দিছে আৰু আপোনাৰ গোলাঘাটৰ আক্ৰমণ ৰচনাৰ পৰা এক বল আয়ত্ব কৰিব চেষ্টা কৰিছিল যুৱৰাজৰ দীঘলীয়া শ্বট এটা নগাঁও দলৰ গোলাঘাট দলৰ অধিনায়ক 4 নম্বৰ শুক্ৰ ওৰাং বেক পাছ সুমিত ৰাজুৱাৰ বেক পাছ বল ঠেলিছে বিকাশ নায়কৰ পৰা পুনৰবাৰ যুৱৰাজে লাহেকৈ বল ঠেলি দিছে শ্বহীদ কাক দিব চাইছে শ্বহীদৰ দীঘলীয়া শ্বট এটা হেড কৰিব চেষ্টা কৰিছিল সুমিত কিন্তু আগুৱাই আহিল গ'লৰক্ষক অজয় তামাঙৰ দখলত বল সম্ভৱতঃ দীঘলীয়া ড্ৰপ কিক এটা ল'ব দীঘলীয়া ড্ৰপ কিক শুক্ৰ ওৰাঙে আয়ত্ব কৰিব চেষ্টা কৰিছিল কিন্তু ইতিমধ্যে বল
নগাঁও দলৰ জুমন নহয় 8 নম্বৰ খেলুৱৈ সাগৰ ৰয় কিন্তু বল আয়ত্ত কৰিলে ইতিমধ্যে 7 নম্বৰ খেলুৱৈ দলৰ ৰুদ্ৰ বৰ্মন পুনৰবাৰ গোলাঘাট দলৰ আক্ৰমণ ৰচনাৰ প্ৰয়াস বক্সৰ ভিতৰত বল ঠেলি দিছিল আয়ত্ত কৰিব চেষ্টা কৰিছিল ৰুদ্ৰ বৰ্মনে কিন্তু খেলপথাৰৰ বাহিৰলৈ মাৰি পঠিয়ালে বলটো দীঘলীয়া শ্বট জিগ্নেশৰ প্ৰতিপক্ষ হাফত বল ঠেলি পঠিয়াইছে পুনৰবাৰ যুৱৰাজ ঠিক চেণ্টাৰ চাৰ্কুলত বল আয়ত্ত কৰিছে কানন স্কোৱাৰ দেৱাশিষ লাহেকে বল ঠেলিছিল জুমনৰ বেক পাছ দেৱাশিষৰ বেক পাছ অনুপম কাক দেৱাশে পুনৰবাৰ অনুপমৰ বেক পাছ এছ মল্লিক পুনৰবাৰ জুমন কিন্তু ইতিমধ্যে মিছ পাছৰ পৰা বল আয়ত্ত কৰিলে বিকাশ নায়ক বিকাশৰ দীঘলীয়া চেণ্টাৰ এটা কিন্তু আগুৱাই আহিল এছ মল্লিকে ঠিক চেণ্টাৰ চাৰ্কুলত বল ঠেলি দিছিল দলৰ সাগৰ ৰয় কিন্তু ইতিমধ্যে লেফ্ট ফ্লেংকত বল ঠেলিছে জুমনে বল লৈ সোমাবলৈ চেষ্টা কৰিছে বাধা দিবলৈ চেষ্টা কৰিছে বিকাশ নায়ক আৰু শ্বহীদ বাৱাৰী পুনৰবাৰ জুমনৰ দখলত বল কাক দিব চাইছে বাওভৰে যথেষ্টখিনি সুন্দৰভাৱে খেল সুমিত ওচৰতে ৰৈ আছে আকাশ দীঘলীয়া চেণ্টাৰ হেড কৰি ক্লিয়াৰ কৰিছে অংকুৰ পুনৰবাৰ অংকুৰৰ দীঘলীয়া শ্বট বল আয়ত্ত কৰিছে 9 নম্বৰ খেলুৱৈ বিকাশ নায়ক লেফ্ট ফ্লেংকত বল ঠেলি দিছিল ৰুদ্ৰৰ বেক পাছ শুক্ৰ গোলাঘাট দলৰ শুক্ৰৰ বেক পাছ বল ঠেলিছে মনীষে পুনৰবাৰ বেক পাছ যুৱৰাজে ওচৰতে ৰৈ থকা বিকাশলৈ বল ঠেলি দিছে পুনৰবাৰ শুক্ৰৰ দখলত বল শুক্ৰৰ মিছ পাছৰ পৰা এয়া বল আয়ত্ত কৰিছে অংকুৰ বৰলৈ দীঘলীয়া শ্বট কিন্তু ক্লিয়াৰ কৰিলে পুনৰবাৰ যুৱৰাজ দেৱাশিষৰ দখলত বল কিন্তু দেৱাশিষৰ বল কাঢ়ি লৈ গ'ল মনীষৰ পৰা সুমিত মিছ পাছ এটা পুনৰ চেণ্টাৰ চাৰ্কুলত বল ঠেলি দিছে ৰুদ্ৰ বল নগাঁও দলৰ আক্ৰমণ ৰচনাৰ প্ৰয়াস শুক্ৰই বল আয়ত্ত কৰিছে সুমিত পুনৰবাৰ আৰু এই মুহূৰ্তলৈ নগাঁও দলে 1-0 গ'লৰ ব্যৱধান আগবাঢ়ি আছে গোলাঘাট আক্ৰমণ ৰচনাৰ প্ৰয়াস সুন্দৰভাৱে ঠিক ডি বক্সৰ ভিতৰত বল আয়ত্ত কৰিছে ৰাজমোহালি দখলত বল আগুৱাই গৈছিল শুক্ৰ কিন্তু বল ক্লিয়াৰ কৰিলে এছ মল্লিক পুনৰবাৰ দেৱাশিষ আৰু ইতিমধ্যে পুনৰ আৰম্ভ হৈছে খেল পুনৰ জুমনৰ দখলত বল নগাঁও দলৰ তীব্ৰ গতিত সোমাই পৰিছে ড্ৰিবলিং কৰি তেওঁ বাধা দিবলৈ চেষ্টা কৰিছে সুমিত কিন্তু পৰা নাই জুমনৰ এই মুহূৰ্তত জুমন ঠিক চেণ্টাৰ পেনাল্টি বক্সৰ কাষৰ পৰা শ্বট এটা লৈছিল আৰু দৰ্শনীয়ভাৱে বল আয়ত্ত কৰিলে জিগ্নেশে আয়ত্ত কৰি বল দীঘলীয়া শ্বটেৰে বল ঠেলি দিছে বিকাশ নায়ক শুক্ৰৰ দখলত বল বেক পাছ বল ঠেলিছে বিকাশ পুনৰবাৰ সুমিত পুনৰ শুক্ৰ লাহেকে বল ঠেলিছে ৰুদ্ৰ বৰ্মন গোলাঘাটৰ আক্ৰমণ ৰচনাৰ প্ৰয়াস কিন্তু মিছ পাছৰ ৰুদ্ৰৰ মিছ পাছ পুনৰবাৰ এয়া নগাঁৱৰ দখলত বল নগাঁৱৰ 5 নম্বৰ খেলুৱৈ দলৰ নিকুমণি কোঁৱৰ বল ঠেলি দিছিল জুমন কিন্তু পুনৰ নিকুমণি বল কাঢ়ি লৈ গৈছে 6 নম্বৰ খেলুৱৈ দলৰ 6 নম্বৰ যুৱৰাজ কিন্তু ইতিমধ্যে গোলাঘাটৰ শুক্ৰ প্ৰতিপক্ষৰ হাফত শুক্ৰৰ দখলত বল কাক দিব চাইছে লাহেকে থ্ৰু বল এটা আগবঢ়াই দিছে ৰুদ্ৰ বৰ্মনলৈ লেফ্ট ফ্লেংকত বাধা দিবলৈ চেষ্টা কৰিছিল দুগৰাকী খেলুৱৈ কিন্তু ইতিমধ্যে ৰুদ্ৰক আৰু এয়া দেখা গৈছে 13 নম্বৰ খেলুৱৈ আৰু দেখা যাওক এটা ফ্ৰী কিকৰ সুযোগ পাইছে আৰু শ্বট ল'বলৈ গৈছে শুক্ৰ ওৰাং সুন্দৰ ফ্ৰী কিক এটা লৈছিলে কিন্তু সামান্য ব্যৱধানৰ বাবে গ'ল পোষ্টৰ ওপৰে যোৱাত এয়া দীঘলীয়া ড্ৰপ কিক লৈছে অজয় তামাংদেৱ প্ৰতিপক্ষৰ হাফত বল আয়ত্ত কৰিব চেষ্টা কৰিছে এয়া দলৰ যুৱৰাজ কিন্তু এই মুহূৰ্তত এক 3 সাইড গ'লৰ
গ'ল খালে গোলাঘাট দলৰ সুমিত ৰাজুৱাৰে বেক কৰি স্কোয়াৰ পাছ এটা ঠেলি দিছিল কিন্তু বিকাশ নায়ক তেওঁ বল ক্লিয়াৰ কৰিব গৈ পেলাই বল নিজ দলৰ গ'ললৈ বল ঠেলি দিলে বিকাশ নায়ক প্ৰায় প্ৰকট কৰি তুলিছে আৰু পুনৰবাৰ গোলাঘাটৰ শুক্ৰ ৰঙৰ দখলত বল কিন্তু বল ক্লিয়াৰ কৰিলে কানন বৰলৈ পুনৰবাৰ চেণ্টাৰ চাৰ্কুলৰ পৰা ৰাজ মোহালি অংকুৰ বৰলৈ পুনৰবাৰ দেৱাশিষ কিন্তু ইতিমধ্যে পুনৰবাৰ অংকুৰৰ দখলত বল অংকুৰে দীঘলীয়া শ্বট এটা লৈছিল প্ৰতিপক্ষৰ হাতত কিন্তু ৰেফাৰীয়ে ইতিমধ্যে দ্বিতীয় খেল শেষ হোৱাৰ সংকেত ধ্বনি দিলে আৰু ইয়াৰ লগে লগে নগাঁও দলে 2-0 গ'লৰ ব্যৱধানত গোলাঘাটক পৰাস্ত কৰি এই প্ৰতিযোগিতাত বিজয়ী খেল মহাৰণৰ 17 বছৰৰ অনুৰ্ধ শাখাত ল'ৰাৰ শাখাত বিজয়ী হোৱাৰ কৃতিত্ব অৰ্জন কৰিলে আমি খবে মিলি জুলি একেলগে থাকো আমি রসিম সমন্বয় খাকো আমি খবে মিলি জুলি একেলগে থাকো রসিম সমন্বয় খাকো আমি খবে মিলি জুলি একেলগে থাকো আমি রসিম সমন্বয় খাকো আমি খবে মিলি জুলি একেলগে থাকো একতার মহান অস্ত্র আমার হাততে মৈত্রীর মহান মন্ত্র আমার